উচ্ছেদ বন্ধ নকৰিলে প্ৰতিবাদত কঁপিব ৰাজপথ। উচ্ছেদক লৈ চৰকাৰৰ হুংকাৰ আমচুৰ। মানুহৰ ঘৰ ভাঙি নাগৰিকত্ব কাঢ়িয়াব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰে চৰকাৰ উচ্ছেদ বন্ধ নকৰিলে প্ৰতিবাদত কঁপিব ৰাজপথ। চৰকাৰে চলাই থকা এই অমানৱীয় উচ্ছেদ শীঘ্ৰেই বন্ধ কৰক। উচ্ছেদ বন্ধ নকৰিলে ৰাজপথ কঁপোৱাৰ হুংকাৰ আমচুৰ। বিজেপি চৰকাৰৰ এই উচ্ছেদ অসাংবিধানিক গণতন্ত্ৰ বিৰোধী। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহতেই চৰকাৰৰ বিৰুদ্ধে চলিব প্ৰতিবাদ। উচ্ছেদক মুখ্যমন্ত্ৰী ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব আমচু। বিজেপি চৰকাৰক হুংকাৰ আমচু মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদৰ। পৰৱৰ্তী খবৰ। গুৱাহাটীত IIM অসমবাসীক অভিনন্দন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অসমত স্থাপন হ'ব উচ্চ শিক্ষাৰ শীৰ্ষ প্ৰতিষ্ঠান ইণ্ডিয়া ইনষ্টিটিউট অৱ মেনেজমেণ্ট। এই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত X যোগে পোষ্ট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়াতে লিখিছে, অসমবাসীক অভিনন্দন জনাইছো। ৰাজ্যখনত IIM স্থাপনে শিক্ষাৰ অন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকক আকৰ্ষণ কৰিব। ইফালে দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সামাজিক মাধ্যমযোগে কয় যে দেশৰ আগশাৰীৰ শৈক্ষিক কেন্দ্ৰ হিচাপে অসম এক ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হ'ব। তেওঁ লগতে লিখিছে, সংসদত দ্য ইণ্ডিয়া ইনষ্টিটিউট অৱ মেনেজমেণ্ট বিধেয়ক 2025 গৃহীত হোৱাৰ লগে লগে অসমে গুৱাহাটীত প্ৰথমখন IIM লাভ কৰিছে। ইফালে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু আলফাৰ মাজত হোৱা ত্ৰিপাক্ষিক চুক্তি অনুসৰি গুৱাহাটীয়ে প্ৰথমখন IIM লাভ কৰাৰ বাবে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰতিগৰাকী লোককে অভিনন্দন জ্ঞাপন কৰে।